মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বনাম শ'ল মাছ আৰু ঔটেঙাৰ জোল। মই তেল দি থৈ দিছোঁ গৰম হ'বলৈ। এতিয়া মাছখিনি ইয়াত দি দিম। এইফালে ঔটেঙা পিচ পিচকৈ কাটি থোৱাই আছে। হালধি দি লৈছোঁ, নিমখ। এতিয়া মাছখিনি দিম। মাছখিনি অকণমান ভাজি ল'ব লাগিব। মাছখিনি বেছিকৈ ফ্ৰাই কৰিলে খাবলৈ ইমান সোৱাদ নহয়, সেইকাৰণে কমকৈ ভাজি ল'ব লাগিব। মোৰ প্ৰায় হৈয়ে উঠিছে মাছখিনি। এতিয়া মাছখিনি কাষত থৈ লৈ ঔটেঙাখিনি অকণমান ভাজি ল'ম। এতিয়া ঔটেঙাখিনি ভাজি ল'ব লাগিব। ঔটেঙাখিনি ভাজি লৈ ইয়াত অকণমান সৰিয়হৰ গুড়ি মই দি দিম, লগতে পিঁয়াজ আৰু অকণমান জলকীয়া। এতিয়া ঔটেঙাখিনি লৰাই লৈছোঁ। ইয়াত পানী দি দিম। পানী দিয়াৰ পিছত মাছখিনি দি ইয়াত যিমানখিনি সময়ৰ প্ৰয়োজন হয় সিমানখিনি সময় উতলিবলৈ দিম। এতিয়া মাছখিনি ইয়াত দি দিম। এতিয়া ইয়াক উতলিবলৈ দিম। আপোনালোকে ঘৰত কেনেকৈ বনায় জনাবচোন। আমি ঘৰত এনেকৈয়ে বনাওঁ, খাবলৈ খুব সোৱাদ হয়। পৰিমাণ অনুযায়ী নিমখ হালধি আপোনালোকে নিজেই দি ল'ব। এতিয়া ধুনীয়াকৈ মাছখিনি উতলিবলৈ লৈছে। দেখিছে কি ধুনীয়াকৈ উতলি আছে। যিমানে উতলিব সিমানে খাবলৈ সোৱাদ হয়, সেইকাৰণে অকণমান বেছিকৈ উতলিবলৈ দিব লাগে।